Hello friends, viewers Savana. আজি আলোচনা কৰিম কেপিটোনিম। কেপিটোনিম হৈছে এটা ইউনিক ইংলিশ ওয়ার্ডস। Unique English words change meaning sometimes or pronunciation. Capitonym হৈছে unique English word sometimes changes meaning, sometimes changes pronunciation. অর্থাৎ capitonym হৈছে এনেকুৱা ধৰণৰ শব্দ, এনেকুৱা ধৰণৰ ইউনিক শব্দ যিবিলাক শব্দই মানে স্পেলিং বানান একেও কিন্তু এই বানানৰ ফালৰ পৰা আমি কেতিয়াবা অৰ্থ বেলেগ হয় আৰু সেইটো হয় ক্যাপিটাল লেটার আৰু স্মল লেটাৰৰ ক্ষেত্ৰত। অৰ্থাৎ যেতিয়া এটা শব্দৰ বানান আপার কেস দিয়ে আৰম্ভ হয়, কিন্তু ডাবল পি আপার কেস অর্থাৎ ক্যাপিটাল লেটার আপার কেস দিয়ে আৰম্ভ হয়, হেতুৰ মিনিং বেলেগ হয়। যেতিয়া নেকি লোৱাৰ কেস দিয়ে আৰম্ভ হয় তেতিয়া তাৰ মিনিংটো বেলেগ হয়। সো capitonym is an unique word that has changes meaning, sometimes pronunciation. আৰু এই ক্যাপিটোনিমটো এটা হয় প্ৰপাৰ নাউন নামবাচক বিশেষ্য আৰু এটা হয় কমন নাউন জাতিবাচক বিশেষ্য। আমি যেতিয়া শব্দবিলাক লিখিম তেতিয়া আমি ভালকে বুজি পাম। এক নম্বৰ শব্দটো পলিশ, এই পি টো ক্যাপিটাল লেটাৰত লিখা আছে, পি টো কিহত লিখা আছে ক্যাপিটাল লেটাৰ পলিশ। এই পলিশ শব্দটোৰ অৰ্থ হৈছে পোলেণ্ড, নেম অফ এ কান্ট্ৰি অর ইটস পিপল। সো যেটো ক্যাপিটাল পি দি লিখা আছে পোলেণ্ড, এটো বুজাইছে পোলেণ্ড ৰাষ্ট্ৰৰ নাম বা ৰাষ্ট্ৰ বুজাইছে এন্ড ইটস পিপল অৰ্থাৎ দেশৰ নাম মানে প্ৰপাৰ নাউন, ইটস এ প্ৰপাৰ নাউন এটাটো দেখো ইটস এ প্ৰপাৰ নাউন অৰ্থাৎ এটো প্ৰপাৰ নাউন হয়। প্ৰপাৰ নাউন অৰ্থাৎ নামবাচক বিশেষ্য। দুই নম্বৰ এই পলিশ শব্দটো সৰু পিটি লিখিছো যাৰ অৰ্থ টু মেক এ সারফেস শাইন অর স্মুথ। টু মেক এ সারফেস শাইন অর স্মুথ, টু মেক এ সারফেস শাইন অর স্মুথ অর্থাৎ যেতিয়া নেকি কিবা এটা বিষয়বস্তুৰ উপৰিভাগ পদাৰ্থৰ উপৰিভাগ আমি উজ্জ্বল কৰোঁ বা মিহি কৰাৰ কাৰণে ব্যৱহাৰ কৰোঁ তেতিয়া পলিশ। যেনেকৈ অমৰ পলিশেছ হাৰ শুজ বিফৰ হি কাম টু স্কুল। অমৰে সদায় তাৰ জোতাটো পলিশ কৰে স্কুল অহাৰ আগত। তেনেকুৱা আৰু বহুত উদাহৰণ আছে। আমি যদি লওঁ, আমি প্ৰথমত যদি এলফাবেটিক্যালি এ দি আৰম্ভ কৰিম আগষ্ট, এটো উচ্চাৰণ হ'ব আগষ্ট মানে আমাৰ ইংৰাজী 8 নম্বৰ মান্থ, 8 নম্বৰ মান্থ আগষ্ট। কিন্তু এই একেটা শব্দ যদি আমি স্মল লেটার দি লিখো উচ্চারণ হ'ব প্রনাউন্সিয়েশন হ'ব অগস্ট হ'ব অগস্ট যার অর্থ হৈছে রেসপেক্টেড, রেভারেন্ট, অনারেবল। অগস্ট, মিস্টার স্মিথ ইজ এন অগস্ট ম্যান। সো অগস্ট। তেনেকে আৰু শব্দ আছে মে, আমাৰ ইংৰাজী আৰু এটা 5 নম্বৰ মাহ আছে মে, এইটো হৈছে মান্থ MONTH। এইটো ক্যাপিটাল এম দি আৰম্ভ হৈছে, এইটো মান বুজাইছে। কিন্তু যেটো স্মল লেটাৰ MAY মে, এই স্মল লেটাৰ মেটো হৈছে এটা মডেল অক্সিলাৰি। মে মানে হ'ব পাৰে, ঘটিব পাৰে। ই মে বি কাম, ই মে নট বি কাম, দা ৰেইন মে কাম, মেৰ পৰা মে মাইট হয়। গতিকে MAY ক্যাপিটাল MAY মে মানে মান আৰু স্মল MAY মে মানে হৈছে আমাৰ হ'ব পাৰে, ঘটিব পাৰে বা ইটস এইটো মডেল অক্সিলাৰি ভাৰ্ব। ঠিক তেনেকে 5 নম্বৰ আৰু এটা যদি আমি শব্দ লওঁ টার্কি, TURKY টার্কি, এইটো ক্যাপিটাল টি। টার্কি মানে নেম অফ দা কান্ট্রি, নেম অফ এ কান্ট্রি, টার্কি বা তুর্কি বা টার্কি। আকৌ যদি এই টিটো যদি স্মল হয় হোৱাৰ লগে লগে এ কাইন্ড অফ বার্ড, টার্কি বার্ড, এবিধ চৰাই এ বার্ড, টার্কি এ বার্ড হয়। তাৰপিছত আমি 6 নম্বৰ যদি আৰু এটি উদাহৰণ লওঁ এ ক্যাপিটাল বিল, এই বিল অৰ্থ হৈছে এইটো এ প্ৰপাৰ নাউন অৰ্থাৎ জাতিবাচক বিশেষ্য। এইটো নাম বুজাইছে, নাউন জাতিবাচক বিশেষ্য নাম বুজাইছে। এইটো বিল
এইটো মানুহৰ নাম হয় যেনেকে এটা খুব ফেমাস নাম আছে বিল গেটস সো এইটো নাম বুজাইছে বিল গেটস 2 নম্বৰ আমি ৰোমান লিখিছো ৰোমান 1 যেটো বি আই ডবল এল বিল মানে হৈছে রিসিভ রসিদ টাকা বা কিবা এটা খরচা কৰিলে আমি যেটো বিল আদায় কৰো এটো হৈছে বিল এটো বিল হৈছে মানি রিসিভ বা রসিদ বা আমি যেতিয়া টাকা পয়সা খরচা কৰিব কাৰণে খরচা কৰাৰ পিছত যেটো বিল ঠিক তেনেদৰে আৰু কিছুমান শব্দ আছে আৰু এটা শব্দ আমি উদাহৰণ ল'ব পাৰো যেনেকে হ্যামলেট আৰু স্মল হ্যামলেট এইটোৱে মানুহৰ নাম বুজায় এইটো হ্যামলেট ইজ এ ফেমাস ট্ৰেজিক্যাল ড্ৰামা বা ট্ৰেজেডি অফ উইলিয়াম শেক্সপিয়াৰ হ্যামলেট মানে হৈছে এইটো নাম মানুহৰ নাম গতিকে নামবাচক বিশেষ প্ৰপাৰ নাউন হয় মানুহৰ নাম কিন্তু যেতিয়া নেকি এইটো স্মল হৈ যাব তেতিয়া এইটো বুজাব গাঁও বা সৰু গাঁও ভিলেজ গতিকে এই যেটো ক্যাপিটলিজম এই ক্যাপিটলিজম এই ক্যাপিটলিজম শব্দটোৰ অৰ্থ এটো বুজাইছে মানে আপাৰ কেস আৰু লোৱাৰ কেস আপাৰ কেসত লিখা থাকিলে এটা অৰ্থ প্ৰকাশ কৰে লোৱাৰ কেসত থাকিলে এটা স্পেসিফিক ইউনিক অৰ্থ বহন কৰে কেতিয়াবা প্ৰনাউন্সিয়েশনটো বেলেগ হৈ যায় আমি যদি আৰু এটো উদাহৰণ লওঁ যে পুলিশ লিখিলো অগস্ট লিখিলো মে লিখিলো টার্কি লিখিলো হ্যামলেট লিখিলো বিল লিখিলো আৰু এটা শব্দ যদি আমি তেনেকে ল'ব পাৰো 8 নম্বৰ এনেকুৱা আৰু শব্দ আছে